ডাল ন এতিয়া চুই দিলে মই ঘিলা বনাই দিওঁ নে ঘিলা বনাই দিওঁ ডাল ঘিলা হৈ গ'ল ডাল ঘি আইতা এজনী আৰু গলে পেলাই কি বনাই দিলো দে হলো কি বনাই দিলো তুমি কি খাইছা চাও আছে নাই চাও টেমাত আছে নাই এই ঐ আছে মোক দিবানে এটা দিয়া এটা দিয়া গুড গাৰ্ল তুমি এটা মোক দিয়া ৰাইট হেণ্ডি খাই এটা মোক দিয়া ৰাইট হেণ্ডি খাই দেই এইটো দি নেখায় লেফ্ট হেণ্ডি নেখায় নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ' বনাইছো এতিয়া গা পা ধুই মেলি আহিলো এতিয়া ভাতৰ কাম আছে আৰু কাপোৰ কানি আজি আগবেলাই ধুই মেলি আজৰি হলো ভাতৰ কাম আছে আৰু দেহনক গা ধুৱাব আছে ইমানেই কাম আছে তাকে ভাবিছো ভিডিঅ'টা ষ্টাৰ্ট কৰি দিওঁ আজৰি হৈছো যেতিয়া আৰু আজি ভাতত একদম অসমীয়া থলুৱা কিবা বনাম বুলি ভাবিছো সেয়ে ভাবিছো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো তাকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো দেখাই যাম যি পাৰো দেখাই যাম ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেন্তে লাইক কমেন্ট কৰিব ভিডিঅ'বোৰত আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তে দেখাই যাম গৰম বহুত লাগিছে অকনমান টাইম আছে 12টা বজাই নাই যেহেতু সেয়ে অকনমান বহি লৈছো এতিয়া আগফালে বহুত নম্বৰ আগফালে বহিবলৈ কিবা টাইমে নোহোৱা হৈ গৈছে আজিকালি অকনমান বহিছো গা পা ধুই মেলি আহি এতিয়া ভাবিছো দেহামনক গাটো আগত ধুৱাই কৰি লওঁ তেতিয়া সোনকালে হয় নহলে ভাতত লাগিলে দেৰি হৈ যায় তাইও গা ধোৱা দেৰি হৈ যায় যেহেতু তাই পপকৰ্ণ খাই আছে এতিয়া টেমাত লৈ ওই জনী আপনি এই আমার ছবি এটা দিয়া কি খাই যাও দিবানে এটা দিবানে এটা দিয়া খঙত চোন দেহনো কেনেকে চাই কি কুটুলুককে মাৰিলো পপকৰ্ণ ইমান টান নে এইবোৰ বস্তু চিন্তা নাই খাবলৈ দিবলৈ এইবোৰ ধুনীয়াকে খায় বাকি খাবলগীয়া খিনি নাখায় বদমাছ পোৱালি আজি বনাম মই মচুৰ দালি কঁঠাল গুটি দিম লগত আৰু নেমু দিম এফালে কচু বনাম বিলাহী দি মায়ে কাটি থৈ দিছে অথনি কচুখিনি আৰু এফালে আছে ঢেকিয়া ভাজি আমাৰ দেহামনে কঁঠাল গুটি মায়ে গুচাইছে তাই সজাইছে এইখন কাৰবাৰ কৰি আছে মায়ে গুচাই দিছে তাই সজাই আছে তাত এতিয়া মই প্ৰথমতে দালিখিনি বহাই দিওঁ কঁঠাল গুটি বেলেগকে সিজাই ল'ব লাগিব গুটিখিনি ইমান ঠিক নহয় যেহেতু পিছতে দালিত দি দিম বেলেগকে বহুতটা হুইচেল মাৰি মানে সিজাই ল'ব লাগিব আগতে এতিয়া মই দালিখিনি বহাই লওঁ এপিনে কুকাৰত দালিখিনি পাতি দিলোঁ আৰু এতিয়া এই কচুখিনি ধুনীয়াকৈ ধুই লওঁ বিলাহীখিনিও কাটি কৰি লওঁ আৰু দেখিছেনে কঁকালত বেলডাল মাৰি ল'ব লগা হৈছে মানে মাজতে অলপ দিন আগত আৰু ঠাণ্ডা দিনতে হ'বলা নেকি মোৰ হেৰি হৈছিলে কঁকাল লাগিছিলে কঁকাল খিৰিককৈ মাৰিছিলে তাৰপিছত ডক্টৰক দেখালোঁ ইনজেকশ্যন দিলে মেডিচিন খালোঁ ঠিক হ'ল তথাপিও এতিয়া কি হয় মাজে মাজে মই যদি চাপৰি পেলাই কিবা কাম কৰোঁ কঁকালৰ বিষটো লাগি যায় সেইকাৰণে বেলডাল মাৰি ল'লে অলপ মানে ভাল লাগে তেতিয়া লাহে লাহে বেলডাল মাৰি থোৱাৰ পিছত কমি আহে আৰু এইফালে দালিও মোৰ বইল হৈ গ'ল এতিয়া পাতি দিছোঁ কেৰাহীটো কচুখিনি বনাই লওঁ প্ৰথমতে কেৰাহী গৰম হৈ গ'ল তেল দি দিলোঁ একেবাৰে চিম্পুলকৈ বনাইছোঁ মইনো কেনেকৈ বনাইছোঁ সেইটোকেহে দেখাই দিছোঁ আৰু চবেই জানেই আৰু তেলত পাঁচফোৰণ দি দিলোঁ আৰু কচু আৰু বিলাহীখিনি একেলগে দি দিছোঁ ইয়াত এতিয়া মই দি দিম নিমখ হালধি আৰু অকণমান লৰাই চিমত দি পেলাই ঢাকনা মাৰি থৈ দিম এই জলকীয়াও দি দিছোঁ সৰহকৈ কচু অকণমান জ্বলা হ'লেহে ভাল লাগে বিলাহী দি দিছোঁ তথাপিও মানে কচুত হেৰিটো জ্বলাটো কমিয়ে যায়গৈ আৰু বিলাহী থাকে কাৰণে টেঙাটোৱে অকণমান কাটিও দিয়ে বাৰু আৰু ইয়াৰ যিহেতু হেৰি চালানী বিলাহী ইয়াৰ অলপ টেঙাটো ইমান নাথাকে বাৰু তথাপিও এতিয়া বহাই দিম চিমত দি দিম আৰু অলপ দেৰি পিছত কচুখিনি ৰেডি হৈ যাব
কচুখিনি বহাই ল'লোঁ, ঢেকীয়াকেইডালো কাটি লওঁ এতিয়া ভাজিবৰ কাৰণে। সেইখিনি হয় মানে এইখিনি যোগাৰ হৈ যাব। দালিটো বইল হৈ গ'ল যেতিয়া তেল মাৰি দিলেই হৈ গ'ল। আৰু এফালে এটা কুকাৰত মই কঁঠালগুটি, ভাতকেৰেলা, আলু বেলেগকৈ সিজাই লৈছোঁ। কঁঠালগুটিখিনিৰ কাৰণে বেলেগকৈ দিব লগা হৈছে, নহ'লে দালিতে আলু আৰু ভাতকেৰেলা দিব পাৰিলোঁহেঁতেন। কঁঠালগুটিটো ভালকৈ নিসিজে, মানে দালি দুটা হুইচেল দিলেই হৈ যায়। দালি দুটা হুইচেলত মানে কঁঠালগুটিখিনি নিসিজিব, সেইকাৰণে মই বেলেগকৈ সিজাই লৈছে। আৰু দেখিছেনে কচু হৈ গ'ল ধুনীয়াকৈ। এতিয়া এইখিনি কাঢ়ি লওঁ। এইটো কেৰাহীয়ে ধুই পেলাই ভাজিখিনি বহাই দিম। ঢেৰ কেৰাহী লেটিয়াই নাথাকোঁ আৰু, যিহেতু সময়ো আছে সেইকাৰণে, নহ'লে এটা চাইডে বনাই থাকিব পাৰিলোঁহেঁতেন। এতিয়া মই দালিখিনি তেল মাৰি লওঁ। আৰু দালিত মই নেমু দি দিছোঁ। কঁঠালগুটি দিয়া দালিত নেমু হ'লে ধুনীয়া লাগে খাই পেলাই। এইফালে দালিও হৈ গ'ল। এতিয়া মই ঢেকীয়াকেইডাল ভাজি লওঁ। এফালে মই ঢেকীয়া ভাজিখিনি বনাই দিছোঁ, এফালে কুকাৰত ভাত পাতি দিছোঁ। আৰু পাকঘৰৰ যত যি চাফা এই কামখিনি আছে সেইখিনিও কৰি লওঁ। বাচন চাচনখিনি চিজিল লগাই লওঁ। দেহামনৰ কাৰণেও চাউল তিয়াই দিওঁ। আৰু হৈ গ'ল আৰু ধুনীয়াকৈ থলুৱা ভাত সাজ ৰেডি হৈ গ'ল আৰু আমাৰ। আৰু এয়া আজি আমাৰ ভাতৰ কাঁহীখন ৰেডি হৈ গ'ল। এফালৰ পৰা এয়া কচু, দালি, ঢেকীয়া, আলু ভাজি, এইফালে মাহৰ গুড়া সনা, আৰু এইফালে কঁঠালগুটি পিটিকা, ভাতকেৰেলা আলু পিটিকা, নেমু আৰু ভাত। খাই লওঁ এতিয়া মই। ভাত খাই আজৰি অকণো শুব নোৱাৰিলোঁ গৰমৰ কোবত। মোৰ টোপনি আহিছিলে, দেহামনৰ নুশুৱে উৎপাত কৰি আছে। আগফালে গুচি আহিলোঁ। তাই উৎপাত কৰি পৰাতকৈ আগফালে আহি বহি থকাই ভাল। নোৱাৰি এপাক শুব, যিটো গৰম পৰিছে। আগফালে ফেনখন লগাই লৈছোঁ, বহিছোঁ, বতাহ মাৰি আছে। হাৱাটো একদম ধুনীয়া লাগিছে। এইজনী আমাৰ দেহামনৰ শিং দুটা, তাই সাৰ কৰোঁ বোলে। এই দুটা শিং আমাক খুচিছে। দেখাই দে আকৌ শিংকেইটা ঘূৰি ঘূৰি যাওঁ। এইকেইটা, এই দুটা, এইটো এটা শিং আৰু এটা এইটো শিং, দুটা শিং বান্ধি লৈছে। বান্ধিলে আমাক খুচি ফুৰিছে। এই খালি জাম্পিং জাপাং খালি যাওঁ। মোক চুমা এটা কোৱাচোন। খুচিলে 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 গদম গদম চুমা এটা কোৱাচোন। মোক চুমা এটা কোৱাচোন। চুমা এটা দিয়া মোক। নিদিয়ে, বদমাচি কৰে। মা দুষ্ট পোৱালি, দুষ্ট পোৱালি। জমাছ পোৱালি। ফ্লাইং কিছ এটা দি দিয়া। ফ্লাইং কিছ এটা দি দিয়া যে। একো নকৰিলে কেনেকৈ হ'ব? ফ্লাইং কিছ এটা দিয়া। চকুটি পেলাই ফ্লাইং কিছ এটা দি দিয়া। তোমাৰ দাঁতকেইটা চাওঁ চাফা হৈছেনে? সদায় ব্ৰাছ কৰে নহয় আজিকালি। টিং লাইট জ্বলি গৈছে দেই। আইঅ টিংকে লাইট জ্বলি গৈছে একদম। তুমি বাইকত উঠিছা? এইখন দেওনৰ বাইক। এইখন বাইকত বহি আছে দেই। ক'লৈ যাবা বাইক চলাই? বাইকৰ পৰা আহিলা? তুমি এটা ফ্লাইং কিছ দি দিয়াচোন। ফ্লাইং কিছ এটা দি দিয়াচোন তুমি। ফ্লাইং কিছ এটা দি দিয়া।
flying kiss ta dia. Dia. এতিয়া আহিলোঁ দেহামনৰ লগত আগফালে চোতালত খোজকাঢ়িবলৈ তাই বৰষুণত খোজকাঢ়িবলৈতো পোৱাই নাই আজি বহুত দিনৰ মূৰতে তাই চোতালত খোজকাঢ়িবলৈ পাইছে বৰষুণটো এৰাৰ পিছত চোতালখনত ধুনীয়াকৈ শুকাই গৈছে আৰু এইটো ভিডিঅ' মই এইখিনিতে সামৰি দিছোঁ আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব